এটা টক শ্ব' আছিলে, তাতে তেওঁলোকে আহিলে। মই বিধায়ক আৱাসৰ B6ৰ পৰাই বহিলো। তাৰ পৰা যেতিয়া মই ওলাই আহি আছো, তেতিয়া অলপ কিনকিনীয়া বৰষুণ আৰম্ভ হ'ল। তেতিয়া এইখিনি ৰাস্তাত মানুহ নাছিল তেনেকেই। মই বৰষুণ অকমান বেছি হোৱা এই 9 নম্বৰ গেটৰ ইয়াত যিটো পুলিচ চিকিউৰিটি গাৰ্ডজন বহে চালিটো, তাতে মই চালিৰ তলত অকমান ৰখি দিলো বৰষুণ 9 নম্বৰ গেটত। আৰু মই ৰখি দিয়াৰ 2 মিনিটৰ পিছতেই মই গণেশ মন্দিৰ এইফালৰ পৰা গাড়ীখন অলপ তীব্ৰ বেগত গৈছে। মই যিটো দেখিছো তেওঁ ইয়াত ঘূৰাই যেতিয়া তেওঁ 9 নম্বৰ গেটেদি সোমাব, গাড়ীখনতো ঘূৰাবই নোৱাৰিলে। অকলে যিটো পোষ্ট আছে, পোষ্টত খুন্দা মাৰিলে। ইমান জোৰে খুন্দা মাৰি দিলে। ইয়াত মই অকলে আছো, কোনো মানুহো নাই। মই মানে ভয় লাগি গ'ল যে যেনেকেই ভাঙিছে, মই ভাবিলো মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি গ'ল নেকি। তাৰপিছত মই এইখিনি দৌৰি গ'লো, বৰষুণৰ লগত আছিলি। গৈ পেলাই মই দৰ্জাটো অলপ বেণ্ড হৈ গৈছিলো, মই টানি খুলি দিলো। দৰ্জাটো খুলি তেওঁ আচলতে ষ্টিয়াৰিং বেলুনটো খুলি যোৱাৰ কাৰণে মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি তেওঁক মই ধৰি উলিয়াই আনিব পাৰিম। অকলে আছিল তেওঁ, অকলে আছিল। তাৰপিছত তাক উলিয়াই আনিলো। আমি এতিয়া এই গাড়ীখন আকৌ ৰুটটো ব্লক হৈ গ'ল। অলপ 1 মিনিটৰ পিছতেই সিফালৰ পৰা গাড়ী দুখন আহিছে, এইফালৰ গাড়ীবিলাক ব্লক হৈ গ'ল। তেতিয়া মই বোলো এই গাড়ীকেইটাতো ইয়াত জাম লাগি যাব, আপোনাৰ গাড়ীখন অলপ চাইড কৰি দিওঁ। এতিয়া মই কৈছো আপুনি ষ্টিয়াৰিঙত বহক, আপুনি অলপ কাটি দিব, আমি এই গাড়ীৰ পৰা 2জন মানুহ মাতি আমি ঠেলি গাড়ীখন নি পেলাই এটা চাইড কৰাম। তাৰপিছত তেওঁ মানে ক'ত দুখ পাইছে, ইয়াত কাপোৰো ফালিছে আৰু বুকুত খুব প্ৰচণ্ড, ইয়াত বুকুত হাতেৰে এনেকে ধৰি এবাৰ উঠি যায়, বহি যায়। মানে মোৰ এটা ভয় হ'ল যে বুকুত এটা প্ৰচণ্ড আঘাত পাইছে। মই বোলো তোমাৰ গাড়ী মাতি দিওঁ মোৰখন, আপোনাক মই ইমিডিয়েট GMCH বা কোনোবা এখন হস্পিটেলত নি, যেহেতু আমাৰ ইয়াত ওচৰতে ক্লিনিক, এছেম্বলি ক্লিনিকটো যেতিয়া বন্ধ হৈ গ'ল, তেতিয়া মই ক'লো যে মোৰ গাড়ীখন মাতি দিওঁ, আপোনাক মই GMCH তেতিয়া কৈছে ফোন কৰি দিছে। মই কৈছো আপুনি কোনজন এমএলএৰ পৰা শুনিছে? তেতিয়া কৈছো মই শিৱমণি তাত যাম। শিৱমণি আপোনাৰ কি হয় জেঠাই? নামটো সুধিলো, তো নীল বুলি ক'লে। তেতিয়াকে ফোন কৰি দিলে শিৱমণি বৰাৰ তাতে। মই কৈছিলো না মোৰ গাড়ীখন মাতি আপোনাক লৈ যাওঁ। তেতিয়া মানুহজন আহি অলপ পিছত শিৱমণি বৰাৰ পৰা আহি তেওঁ কৈ আছে মোৰ গাড়ীটো খুব টেনশ্যন হয়। মই গাড়ীটো চিন্তা নকৰিব, আপোনাৰ যাতে একো হেৰি নহওক, গাড়ীখন ইয়াত থাকক। এটা টক শ্ব' আছিলে, তাতে তেওঁলোকে আহিলে। মই বিধায়ক আৱাসৰ B6ৰ পৰাই বহিলো। তাৰ পৰা যেতিয়া মই ওলাই আহি আছো, তেতিয়া অলপ কিনকিনীয়া বৰষুণ আৰম্ভ হ'ল। তেতিয়া এইখিনি ৰাস্তাত মানুহ নাছিল তেনেকেই। মই বৰষুণ অকমান বেছি হোৱা এই 9 নম্বৰ গেটৰ ইয়াত যিটো পুলিচ চিকিউৰিটি গাৰ্ডজন বহে চালিটো, তাতে মই চালিৰ তলত অকমান ৰখি দিলো বৰষুণ 9 নম্বৰ গেটত। আৰু মই ৰখি দিয়াৰ 2 মিনিটৰ পিছতেই মই গণেশ মন্দিৰ এইফালৰ পৰা গাড়ীখন অলপ তীব্ৰ বেগত গৈছে। মই যিটো দেখিছো তেওঁ ইয়াত ঘূৰাই যেতিয়া তেওঁ 9 নম্বৰ গেটেদি সোমাব, গাড়ীখনতো ঘূৰাবই নোৱাৰিলে। অকলে যিটো পোষ্ট আছে, পোষ্টত খুন্দা মাৰিলে। ইমান জোৰে খুন্দা মাৰি দিলে। ইয়াত মই অকলে আছো, কোনো মানুহো নাই। মই মানে ভয় লাগি গ'ল যে যেনেকেই ভাঙিছে, মই ভাবিলো মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি গ'ল নেকি। তাৰপিছত মই এইখিনি দৌৰি গ'লো, বৰষুণৰ লগত আছিলি। গৈ পেলাই মই দৰ্জাটো অলপ বেণ্ড হৈ গৈছিলো, মই টানি খুলি দিলো। দৰ্জাটো খুলি তেওঁ আচলতে ষ্টিয়াৰিং বেলুনটো খুলি যোৱাৰ কাৰণে মানুহজন ষ্টিয়াৰিঙৰ চেপাত পৰি তেওঁক মই ধৰি উলিয়াই আনিব পাৰিম। অকলে আছিল তেওঁ, অকলে আছিল। তাৰপিছত তাক উলিয়াই আনিলো। আমি এতিয়া এই গাড়ীখন আকৌ ৰুটটো ব্লক হৈ গ'ল। অলপ 1 মিনিটৰ পিছতেই সিফালৰ পৰা গাড়ী দুখন আহিছে, এইফালৰ গাড়ীবিলাক ব্লক হৈ গ'ল। তেতিয়া মই বোলো এই গাড়ীকেইটাতো ইয়াত জাম লাগি যাব, আপোনাৰ গাড়ীখন অলপ চাইড কৰি দিওঁ। এতিয়া মই কৈছিলো আপুনি ষ্টিয়াৰিঙত বহক, আপুনি অলপ কাটি দিব, আমি এই গাড়ীৰ পৰা 2জন মানুহ মাতি আমি ঠেলি গাড়ীখন নি পেলাই এটা চাইড কৰাম। তাৰপিছত তেওঁ মানে ক'ত দুখ পাইছে, ইয়াত কাপোৰো ফালিছে আৰু বুকুত খুব প্ৰচণ্ড, ইয়াত বুকুত হাতেৰে এনেকে ধৰি এবাৰ উঠি যায়, বহি যায়। মানে মোৰ এটা ভয় হ'ল যে বুকুত এটা প্ৰচণ্ড আঘাত পাইছে। মই বোলো তোমাৰ গাড়ী মাতি দিওঁ মোৰখন, আপোনাক মই ইমিডিয়েট GMCH বা কোনোবা এখন হস্পিটেলত নি, যেহেতু আমাৰ ইয়াত ওচৰতে ক্লিনিক, এছেম্বলি ক্লিনিকটো যেতিয়া বন্ধ হৈ গ'ল, তেতিয়া মই ক'লো যে মোৰ গাড়ীখন মাতি দিওঁ, আপোনাক মই GMCH তেতিয়া কৈছে ফোন কৰি দিছে। মই কৈছো আপুনি কোনজন এমএলএৰ পৰা শুনিছে? তেতিয়া কৈছো মই শিৱমণি তাত যাম। শিৱমণি আপোনাৰ কি হয় জেঠাই? নামটো সুধিলো, তো নীল বুলি ক'লে। তেতিয়াকে ফোন কৰি দিলে শিৱমণি বৰাৰ তাতে। মই কৈছিলো না মোৰ গাড়ীখন মাতি আপোনাক লৈ যাওঁ। তেতিয়া মানুহজন আহি অলপ পিছত শিৱমণি বৰাৰ পৰা
আহি তেওঁ কৈ আছে যে মোৰ গাড়ীটো খুব টেনশ্যন হয় মই গাড়ীটো চিন্তা নকৰিব আপোনাৰ যাতে একো হেৰি নহওক গাড়ীখনে থাকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।